হাজোৰ এটি দুখীয়া দৰিদ্ৰ পৰিয়ালৰ ভঙা পজা এতিয়া হৈ পৰিছে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। গাঁওখনৰ পকীঘৰ থকা লোকৰ আগমনৰ কেন্দ্ৰবিন্দুৰ কাৰণ শুনিলে আপুনি আচৰিত হৈ পৰিব। ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত চলি আছে দৰিদ্ৰ লোকৰ গৃহৰ জিউ টেগিং। একাংশ গ্ৰাম্য সখীৰ জৰিয়তে অব্যাহত আছে দুখীয়া গৃহহীন লোকৰ চিনাক্তকৰণৰ প্ৰক্ৰিয়া। তাতে সমগ্ৰ ঘটনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে গাঁওখনৰ ৰফিক আলী আৰু মজিৰন বিবিৰ এই মাটিৰ বেৰৰ গৃহটো। হাজোৰ কোঁৱাৰপুৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জিউ টেগিঙৰ নামত ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ মতে গাঁওখনৰ একাংশ দালালৰ সহযোগত একাংশ পকীঘৰ থকা লোকে কেঁচা মাটিৰ বেৰৰ ঘৰত ফটো উঠিবৰ বাবে হেতা ওপৰা লগাইছে। প্ৰকৃত দৰিদ্ৰ গৃহহীন পৰিয়ালটোক জিউ টেগিঙৰ পৰা বঞ্চিত কৰি একাংশ পকীঘৰ থকা লোকক গৃহ দিয়াৰ বাবে উঠি পৰি লাগিছে এই দালাল চক্ৰই, যাৰ বাবে চৰকাৰী গৃহ লাভ নকৰাৰ উপক্ৰম হৈ পৰিছে কোঁৱাৰপুৰ গাঁৱৰ এই দৰিদ্ৰ পৰিয়ালটোৰ। যিটো সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী আৱাস গৃহৰ নামত দুৰ্নীতি ৰোধৰ অপ্ৰাণ চেষ্টা চলাইছে, তেনে সময়তে হাজোৰ কোঁৱাৰপুৰত একাংশ দালাল চক্ৰই সমুদায় প্ৰক্ৰিয়াটো বিপথে পৰিচালিত কৰাৰ চেষ্টা অব্যাহত ৰখাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। 2 নং কোঁৱাৰপুৰ হাজো সমষ্টি ঘৰ আছিল চাৰ্ভে 3 দিনখানে আহি বেলেগ একজনে ফটোটো মাৰি লৈ গেলাক। মোৰ ফটোটো লাষ্টত মাৰলি ফৰ্মখন লিখিলে আৰু এখন টাকা ধৰি আহি গেল। সেই বিজে লৈ গুচি গেল বাইদেউজনে। বেলেগে ফটো মাৰছি আৰু চাৰ্জে সেইগিলাখান পকী ঘৰ আছে নাই, সিহঁতৰ পাতে আছে ফটো মাৰিব নাই। আমাৰ ঘৰত আছে আহি বহুত মানুহ তাৰমানে গোট খাই গৈছি, যাৰ পাছত আৰু আমাৰ সেንቲ নহ'ল, হাল্লা লাগি গেল লাষ্টত নহ'ল। তাৰে আৰু কি ক'ম আৰু যি আৰু পাওঁ ভাগ্যত আছে পাম আৰু নাপলি নাই আৰু বেছি জোৰজাবাস্তি নকৰোঁ। এতিয়া এই হেৰি বহুত কিজন আছে লগত, হনাচাৰ আছে, আমাতকা আছে, আব্বাছ আছে আৰু শংকাৰ আছিল আৰু ৰাফুদ্দিনো আছিল, গাৰ্জিটো থকা বুলি কৈছিল। কিন্তু আমাৰ চোতালত নাই চবকেইজন, কিন্তু ফাৰ্ষ্ট আমাৰ তাতে ফটো মাৰিব আছিল। আহোঁতে শংকাৰ দাদা ক'লে কি ইয়াতে সোমাব ইয়াতে আছেতো ভাঙা ঘৰ আমাৰ বহান্দিলে থাকিব উপায় নাই, গোটাই পানী পৰে। বেলেগেতো ফটোটো আগে মাৰি লৈ গৈছি। আছে এইটো দুটাকে পাকাৰ ঘৰ নাই, সিহঁতৰ বাইদেউকে বিচাৰিছি আন্ধাৰ চাইডে আছে, ৰাতি হৈছে অলপমান হোৱাৰ কাৰণে ভাল ঘৰ ভাঙা ঘৰ বিচাৰিছি আহি ফটোটো মাৰছি নাই। লাষ্টত ঘূৰি মতো আনি কিবাকে মাৰি নিলে আন্ধাৰত। এতিয়া হয় নে নহয় আৰু সেইটো কি জানিম, ফৰামখানে লিখবাই নিদিলে বেলেগে লৈ গুচি গেল। এতিয়া কি ক'ম আৰু তাৰ ওপৰত তাৰ আকৌ নাই যি আৰু চৰকাৰৰ পৰা পালোঁ নাপলি নাই আৰু। কি নাম আপোনাৰ? মিছ মজিৰান বিবি, কোঁৱাৰপুৰ পৰে। কোঁৱাৰপুৰ 2 নং কোঁৱাৰপুৰ থাকলি। এতিয়া মানুহ আছিলে নে চাৰ্ভেত আহি কেনে বেলেগ এজনে ফটো মাৰি লৈ গৈছে। তেওঁৰ পাকা ঘৰ আছে, তেওঁৰ পাকা ঘৰ আছে, ভাঙা ঘৰ নাই, ঘৰ নাই, বেয়া ঘৰ নাই আৰু বেয়া ঘৰ নাই, লোহাৰ গেটো আছে। ঘৰত মাৰি লৈ গৈছে, আমাৰ ঘৰত মাৰি লৈ গৈছে। কি মাৰিছে? ফটো মাৰছে, ফটো মাৰছে। এইটো কি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নেকি? হয়, ধনীখিনি পাব লাগে, পকা ঘৰ থকাখিনি পাব লাগে, আপোনালোকে নালাগে? আমি পাব নালাগে। কি হ'ব মানে ইয়াতে জি টি স্কুলৰ মানুহ আছিল, জি টি স্কুলৰ মানুহ যেতিয়া আছিলে প্ৰধানমন্ত্ৰী আৱাসত আহি থকা অৱস্থাতে মানুহ মানে আহি বহিল চেয়াৰ পাৰি। বহাৰ পিছত মানুহকেইজন মই চাইডত আছিলোঁ, মই চাইডত থাকি পেলাই মই কৈছোঁ লাইনত চেয়াৰ দি মই বাইদেউ কৈ থাকোঁ। কৈ থকা অৱস্থাত মানে যাই পেলাই ফটো তুলিব। ৰফিক আৰু মজিৰান তাৰমানে এওঁ তেতিয়া ঘৰত নাছিল, তাৰমানে কাম কৰা মানুহ বাহিৰত। এওঁলোকৰ ঘৰত কোনে ফটো উঠালে? ফটো উঠিছিল মানে জৈনুৰ আলী। ধনী নেকি তেওঁলোক? তেওঁ মানে পকী ঘৰ আছে আৰু ধনী মানে সেই মাছৰ বেপাৰ কৰি খায় আৰু ধনী সেই আৰু পকী ঘৰ এটা আছে আৰু থাকলি। সেই অৱস্থাতে সিহঁতে ফটো তুলিছে এই বাইদেউৰ লগত। ফটো তোলাৰ পিছত মই তেতিয়া ক'লোঁ মানে পোৱাৰ পৰা বিৰত দুখীয়া পাবা নালাগে আৰু ঘৰ মোটামুটি আৰু ধনীকেই লাগে ঘৰ। কোনে কোনে লগাই? এতিয়া ধনী মানে এতিয়া তেওঁ বৰ্তমান ইয়াতে লৈ আছিল ৰাইফুদ্দিন, শংকৰ, আব্বাছ আৰু এজন আছিল ইণ্টাৰ আৰু হনা মাষ্টাৰ, এইকেইজন আছিল। বেয়া কথা হৈছে এইটো। এইটো বেয়া কথা হৈছে। কথা আনছি ঠিকেই, কথা কি মানে এই আগে বলা বুলি আৰু এই আনা মানুহ ভিতৰত নাম নাই আৰু ধনীখিনিক এতিয়া লাগে। এতিয়া লাষ্টত মানা আছে গুৰু মানা আহি গৈছে যেতিয়া এনেকৈ বলা বুলি চলিছে। আমাৰ 2 নং কোঁৱাৰপুৰ হাজো সমষ্টি। এতিয়া মানা আহি ক'লা এতিয়া কৈছে এনেকৈ বলা বুলি ফটো তুলিব নালাগে। হাজোৰ পৰা মৃদুল মজুমদাৰ ৰিপৰ্ট, এনি ভাৰত 24।